ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এই বৈঠকত সভাপতিত্ব কৰা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি যুৱ মৰ্চাৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাস ডাঙৰীয়া, উপসভাপতি পুলক গোহাঁই ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, আন এগৰাকী সাধাৰণ সম্পাদক সংসদ পল্লৱলোচন দাস ডাঙৰীয়া, এই সভাৰ মঞ্চত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক তৰংগ গগৈ ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, আমাৰ অসমৰ পৰা ৰাজ্যসভাৰ সংসদৰ পদত অধিষ্ঠিত হোৱা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সতীৰ্থ বিধায়ক কুশল দুৱৰী ডাঙৰীয়া, সন্মানীয়া বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা ডাঙৰীয়া, যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ময়ূৰ বুঢ়াগোহাঁই ডাঙৰীয়াকে আদি কৰি শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰী কুঁৱৰী ডাঙৰীয়ানীকে আদি কৰি আজিৰ এই মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পদত অধিষ্ঠিত মোৰ সন্মানীয় কাৰ্যকৰ্তাসকল, ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, উপস্থিত শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু শিৱসাগৰবাসী ৰাইজ, আজি মই অত্যন্ত আনন্দিত যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰূপে অনুপ বৰ্মন ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত আজিৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আপোনালোকক আটাইকে লগ পোৱাৰ সৌভাগ্য হ'ল। পোনপ্ৰথমে মই ৰাজ্যিক যুৱ মৰ্চাৰ বিভিন্ন দায়িত্বত অধিষ্ঠিত বা নতুনকৈ দায়িত্বপ্ৰাপ্ত আটাইকে মই মোৰ অভিনন্দন জনাইছোঁ। যিসকল যুৱ মৰ্চাৰ সক্ৰিয় কৰ্মীয়ে কাৰ্যকৰ্তাই যোৱা বছৰকেইটাত কাৰ্যনিৰ্বাহ কৰাৰ পিছত এইবাৰ আঁতৰি আহিলে বা আন বিভিন্ন স্থানত তেওঁলোকে দলৰ কাম কৰাৰ বাবে দায়িত্ব পাইছে, তেখেতসকলকো যুৱ মৰ্চাৰ সক্ৰিয় কাৰ্যকৰ্তা হিচাপে আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতসকলকো মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো স্বৰ্গদেউ চুকাফাই অসমত এক নতুন ৰাজ্য নিৰ্মাণৰ সপোনেৰে টিপামলৈ আহিছিল। টিপামৰ পৰা তেখেত ৰাজধানীৰ সন্ধানত হাবুঙলৈকে গৈছিলে। হাবুঙৰ পৰা চৰাইদেউত আহি জাতি নিৰ্মাণৰ বাবে এক অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰ নামেৰে শিৱসাগৰত অসমৰ ৰাজধানী স্থাপন কৰিছিল। এই শিৱসাগৰখন এটা সময়ত অসমৰ জাতীয় জীৱনৰ এক ৰাজধানীত পৰিণত হৈছিল আৰু এক প্ৰকাৰ ক'বলৈ গ'লে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ আনুষ্ঠানিক বৰ্ণিল ৰূপটো শিৱসাগৰৰ পৰাই আৰম্ভ হৈছিল। 1846 চনত অৰুণোদয়ৰ জৰিয়তে আধুনিক অসমীয়া ভাষাই
আত্মপ্ৰকাশ কৰিছিল আৰু অসমীয়া হিচাপে আৰু ভাৰতৰ পূৰ্বদেশৰ সূৰ্য উঠা দেশ এই অসম অসমীয়া এই আনুষ্ঠানিক পৰিচয়েৰে আমি ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিছিলোঁ। অসমৰ লগত ভাৰতৰ সম্পৰ্ক ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ ভূমিকা এই বিষয়ে বহু সময়ত বহু কথা আলোচনা হৈছে। মই যিমানেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শিকিবলৈ বুজিবলৈ চেষ্টা কৰিছোঁ, যিমানেই মই অসমৰ অতীত বুৰঞ্জী পঢ়ি ভাৰতবৰ্ষ আৰু অসমৰ কথা চিন্তা কৰাৰ প্ৰচেষ্টা কৰিছোঁ, সিমানেই ৰাষ্ট্ৰ নিৰ্মাণত অসমৰ গৌৰৱী ভূমিকাৰ কথা বাৰে বাৰে আমাৰ মানস পটলৈ আহিছে। মহাভাৰত ৰামায়ণৰ দিনৰ পৰা অসমে ভাৰতবৰ্ষৰ ৫,০০০ বছৰৰ সভ্যতা সংস্কৃতিত অনবদ্য বৰঙণি আগবঢ়াইছিল। আজি সেইখন ভাৰতৰ এখন উজ্জ্বলতম ৰাজ্য হিচাপে আমাৰ ৰাজ্যখনক প্ৰতিষ্ঠা কৰাৰ এক পবিত্ৰ সংকল্পৰে আজি আমি আমাৰ কৰ্মক্ষেত্ৰত আগবাঢ়িছোঁ। আমি যেতিয়া ভাৰতবৰ্ষৰ পটভূমিত চিন্তা কৰোঁ, যেতিয়াই কৃষিৰ কথা মনলৈ আহে পাঞ্জাৱৰ কথা আমি সোঁৱৰণ কৰোঁ। তথ্য প্ৰযুক্তিৰ কথা যেতিয়াই আমাৰ মনলৈ আহে কৰ্ণাটকৰ কথা আমাৰ মনত পৰে। আৰু যেতিয়াই ব্যৱসায় বাণিজ্য উদ্যোগীকৰণৰ কথা আমাৰ মনলৈ আহে গুজৰাট আৰু মহাৰাষ্ট্ৰ তামিলনাডুৰ দৰে ৰাজ্যসমূহৰ কথা আমাৰ মনলৈ আহে। ভাৰতবৰ্ষৰ বুকুত আমাৰ ৰাজ্যখনক সকলো দিশৰ পৰা সকলো বিন্দুৰ পৰা আমাৰ ৰাজ্যখনে ভাৰতবৰ্ষৰ আৰ্থ সামাজিক জীৱনত ৰাজনৈতিক জীৱনক অৰ্থনৈতিক জীৱনক নেতৃত্ব লওক আৰু ভাৰতবৰ্ষৰ বুকুত অসম এক উজ্জ্বলতম ৰাষ্ট্ৰ হিচাপে উজ্জ্বলতম ৰাজ্য হিচাপে জীয়াই থাকক, সেই সংকল্পৰে আমি আটাই ৰাজনীতিলৈ আহিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে ভাৰত বিশ্বৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য হ'ব, ৰাষ্ট্ৰ হ'ব। স্বামী বিবেকানন্দই কল্পনা কৰাৰ দৰে ভাৰত বিশ্বগুৰু হ'ব আৰু সেই বিশ্বগুৰু ভাৰতত অসম উজ্জ্বলতম নক্ষত্ৰ হিচাপে জিলিকি থাকিব। এই হৈছে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প। আৰু এই ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প যেতিয়া আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়ো তেতিয়া চাণক্যৰ পৰা গুৰু গোবিন্দ সিঙৰ পৰা ছত্ৰপতি শিৱাজীৰ পৰা বীৰ লাচিতলৈকে সভ্যতাৰ যুঁজত কি ধৰণে আমাৰ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক ৰক্ষা কৰাৰ বাবে তেওঁলোকে বীৰত্ব আৰু শৌৰ্য প্ৰদৰ্শন কৰিছিল তাৰ ইতিহাসৰ বিষয়েও আমি সকলোৱে অৱগত, আমি সকলোৱে বুজি পাওঁ। ভাৰতবৰ্ষখনৰ আমাৰ উদাৰতা আমাৰ মহানতাৰ সুযোগ লৈ ভাৰতবৰ্ষৰ ওপৰত পদে পদে সভ্যতাৰ আৰম্ভণিৰ পৰাই আক্ৰমণ হৈছিল। ভাৰতবৰ্ষৰ সভ্যতাই প্ৰতিষ্ঠা কৰা নালন্দা তক্ষশিলাৰ দৰে উজ্জ্বল জ্ঞান মন্দিৰকো হুণসকলৰ আক্ৰমণত বিনষ্ট কৰি পেলোৱা হৈছিল। ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত আলেকজেণ্ডাৰৰ পৰা ঔৰংজেবলৈ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰা হৈছিল। আনকি সনাতন সভ্যতা সংস্কৃতিৰ আদৰ্শ পুৰুষ প্ৰভু শ্ৰীৰামৰ জন্মভূমিও ঔৰংজেবৰ নিৰ্দেশত তাত বাবৰি মছজিদ প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষৰে অংগ ৰাজ্য জম্মু কাশ্মীৰত দুখন পতাকাৰে এখন গণৰাজ্যৰ ভিতৰতে দুখন ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ভাৰতীয় লোকৰ মাজতে একে ধৰ্ম একে পন্থৰ নাম লোৱাৰ পিছতো বিভিন্ন নিয়মৰ মাজেৰে আমাৰ জনগণক বিভক্ত কৰাৰ দেশত নিৰ্মম ষড়যন্ত্ৰ হৈছিল। আমি গৌৰৱ অনুভৱ কৰোঁ
যে আমাৰ দলৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে সভ্যতাৰ কলংক মোচন কৰি বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ স্থাপন কৰাৰ সংকল্পত আমি সফল হৈছিলোঁ। আজি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে নতুন দিগন্তলৈ খোজ কাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ দুৰ্বাৰ সংকল্পেৰে ৩৭০ ধাৰাৰ দৰে ধাৰা যি ধাৰাই ভাৰতবৰ্ষখনক দুখন গণৰাজ্যত কৰি পৰিণত কৰিছিল তাক আজি বিলুপ্ত কৰা হৈছে। আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ এটা বিশেষ ধৰ্মক তুষ্টিকৰণৰ ৰাজনীতিৰে তালাকৰ দৰে নিৰ্মম আইনৰ মাজেৰে আমাৰ আই মাতৃসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি তালাকৰ দৰে প্ৰথাই বিলুপ্তি সাধন কৰিলে। আৰু যদি অলপ আগুৱাই যাওঁ তেতিয়াহ'লে দেখা পাওঁ যে প্ৰথমবাৰৰ দৰে বালাকোটতে হওক বা চীন বা পাকিস্তানৰ নিলজ্জ আক্ৰমণৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোগ্য আৰু অটল প্ৰত্যুত্তৰে আজি আমাৰ ৰাষ্ট্ৰখনক এক গৌৰৱৰ উজ্জ্বল শিখৰলৈ লৈ যাবলৈ সংকল্প কৰিব পাৰিছে। আৰু মাত্ৰ যোৱাকালিৰ কথা, অটল টানেলৰ দৰে সুৰংগ নিৰ্মাণ কৰি জ্ঞান আৰু প্ৰযুক্তিৰ বিজ্ঞানৰ জগতখনতো আজি ভাৰতবৰ্ষ এক নতুন ৰূপেৰে বিশ্বৰ সন্মুখলৈ আগুৱাই গৈছে। আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ যে আজি ভাৰতবৰ্ষৰ বুকুত যি পৰাধীনতা আৰু আগ্ৰাসনৰ কলংক আছিলে সেই কলংক কোনোবা দলে যদি নিৰ্মূল কৰিলে, কোনোবা যদি প্ৰধানমন্ত্ৰীয়ে নিৰ্মূল কৰিলে, সেই প্ৰধানমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি সেই দলটোৰ আৰু সেই দলটোৰ আমাৰ অসম ৰাজ্যৰ আমি একোগৰাকী অগ্ৰণী সেনানী। আৰু আমি সেই এক নতুন পৰিচয়েৰে ভাৰতবৰ্ষক বিশ্বগুৰুৰূপে প্ৰতিষ্ঠা কৰা আৰু অসমক ভাৰতৰ উজ্জ্বলতম নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি এই যুদ্ধ, সেই যুদ্ধৰ একোজন আমি সেনানী ৰূপে আজি আমি পৰিচিত। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, ভাৰতীয় জনতা পাৰ্টিৰ এই গৌৰৱময় ইতিহাসৰ লগত আজি আমি নিজকে জড়িত কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি এদিনত নিৰ্মাণ হোৱা দল নাছিলে। বহু সময়ত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কেতিয়াবা মোৰ সন্মুখত প্ৰশ্ন কৰে যে যুৱ কংগ্ৰেছৰ সদস্যসকলৰ এই আসন আছিলে, যুৱ কংগ্ৰেছৰ সদস্যসকলৰ শাসনতন্ত্ৰত এই ভূমিকা আছিলে, আমাৰ কিয় নাই? আমাৰ কিয় নাই? কাৰণ সভ্যতাৰ পাৰ্থক্য আছে। আমি সেই দলৰ সদস্য যিটো দলে আমি আদৰ্শ গ্ৰহণ কৰোঁ সেইসকলৰ পৰা, যিসকলে নিজৰ জীৱনৰ সৰ্বোচ্চ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে ত্যাগ কৰিছে, যিসকলে নিজৰ সৰ্বোচ্চ ত্যাগৰ জৰিয়তে ভাৰতৰ সভ্যতা সংস্কৃতিক আৰু আমাৰ জাতীয় জীৱনৰ গৌৰৱক ধৰি ৰখাৰ কাৰণে সৰ্বোচ্চ কৰিছে। ৰাজনীতিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণ হোৱা নাছিল। ৰাজনীতিৰ জৰিয়তে সমাজক নিষ্কলংক কৰিবলৈ, ৰাজনীতিৰ জৰিয়তে মাতৃভূমিক সেৱা কৰিবলৈ, ৰাজনীতিৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ আমি ৰাজনীতিৰ পথাৰলৈ ভাৰতীয় জনতা পাৰ্টি আহিছিলে। পণ্ডিত দীনদয়াল উপাধ্যায় যেতিয়া জনসংঘ ৰূপেৰে ভাৰতবৰ্ষৰ প্ৰথম এক বিকল্প ৰাজনীতিক ধাৰা হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্মাণ কৰিছিলে, শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়ৰ সপোনত এনেকুৱা এটা ৰাজনৈতিক দলৰ সপোন আছিল, যি ৰাজনৈতিক দলে অন্ত্যোদয়ৰ কথা ক'ব, যি ৰাজনৈতিক দলে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ কথা ক'ব আৰু যি ৰাজনৈতিক দলে একত্ৰিত ভাৰতৰ কথা ক'ব। আৰু সেই
সাংস্কৃতিক ৰাষ্ট্ৰবাদ, অন্ত্যোদয় আৰু একত্ৰিত ভাৰতৰ নিৰ্মম সংকল্পেৰে সংকল্পিত হৈ জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে আজি এই বিৰামহীন যাত্ৰা আজি অতিক্ৰম কৰিছে আৰু নতুন গৌৰৱৰ কীৰ্তি প্ৰতিদিনেই স্থাপন কৰিছে। মই যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম, আমি শাসকীয় ৰাজনৈতিক দলৰ সদস্য নহয়, আমি সভ্যতা যুঁজৰ একোজন ডাঙৰ যুঁজাৰু। আমি ভাৰতবৰ্ষক নৱনিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহা সেই সংকল্পেৰে সুশোভিত আমি একোগৰাকী যোদ্ধা। মই আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম, শাসকীয় দলৰ মাজত থাকিও শাসকীয় দলৰ সকলো আনন্দ আৰু বিষাদৰ মাজত থাকিও ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে নিজৰ স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখিব লাগিব। নিজৰ স্বকীয় পৰিচয়ৰ মাজেৰে আমি যি সংকল্পেৰে আমি এই ৰাজনীতিৰ পথাৰখনলৈ আহিছিলোঁ তাক আমি মৰ্মে মৰ্মে মনত ৰাখিব লাগিব। যিদিনাখনেই আমি ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্পৰ কথা পাহৰি যাম, যি সময়তে আমাৰ ভাৰতীয় চৰিত্ৰ আমি হেৰাই যাম আৰু যি সময়তে অসমক ভাৰতৰ উজ্জ্বলতম ৰত্ন হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প আমি হেৰুৱাই পেলাম, সেই সময়তে যুৱ মৰ্চাৰ সদস্য হোৱাৰ নৈতিক অধিকাৰো আমি হেৰুৱাই পেলাম। মই যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম যে ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তা হিচাপে আদৰ্শৰ পথৰ পৰা আমি যাতে আঁতৰি যোৱাৰ প্ৰচেষ্টা নকৰোঁ। হয়, গৌৰৱ থাকিব, শাসকীয় দলৰ ৰাজনৈতিক সুবাস থাকিব, শাসকীয় দলৰ সদস্য হিচাপে আমি বিভিন্ন কাম কৰাৰ আমাৰ শক্তি থাকিব, কিন্তু সেইবিলাকৰ মাজতো আমি পাহৰি যাব নালাগিব যে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক, আমি সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ সৈনিক, আমি অন্ত্যোদয়ৰ সৈনিক। এই কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰিব। শ্ৰদ্ধাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, ৰাজ্যখনত নিৰ্বাচনৰ পৰিৱেশ আহিছে। লাহে লাহে নিৰ্বাচনৰ দিনলৈ আমি গতি কৰিছোঁ। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসমত যেতিয়াই নিৰ্বাচন হ'ব 2021 চনত ভাৰতীয় জনতা পাৰ্টীয়ে আমি বিপুল ভোটেৰে আকৌ এবাৰ চৰকাৰ গঠন কৰিম, তাত মোৰ এখন মানি এধান মানিও সন্দেহ নাই। মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰ আমি ৰাজ্যৰ ৰাজনীতিত এনে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ, যি পৰিৱৰ্তনৰ কথা আগত কোনো ৰাজনৈতিক দলে চিন্তা কৰিবলৈ পৰা নাছিল। আজি আমি এই 5টা বছৰৰ সাফল্যৰ যি আমাৰ অমূল্য ভাণ্ডাৰ, সেই অমূল্য ভাণ্ডাৰ আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে দ্বিতীয়বাৰ ৰাইজৰ ওচৰলৈ যাব। কোনোবা ৰাজনৈতিক দল গঠন হৈছে, তেওঁলোকে কৈছে আমি মানুহৰ পদূলিয়ে যাম। ভাৰতীয় জনতা পাৰ্টীয়ে মানুহৰ পদূলিক বিশ্বাস নকৰে, ভাৰতীয় জনতা পাৰ্টীয়ে মানুহৰ ঘৰক বিশ্বাস নকৰে, ভাৰতীয় জনতা পাৰ্টীয়ে মানুহৰ হৃদয়ক বিশ্বাস কৰে, মানুহৰ অন্তৰক বিশ্বাস কৰে। মানুহৰ হৃদয় জিনাৰ ৰাজনীতি আমি কৰিছোঁ, মানুহৰ অন্তৰ জিকাৰ ৰাজনীতি আমি কৰিছোঁ, আৰু হৃদয়ৰ লগত আমি কথা পাতিব খুজিছোঁ। আৰু সেই ধাৰাৰে আজি আমি ৰাজনীতিৰ এক নতুন মৌলিক আদৰ্শ যোৱা 5টা বছৰত আমি দাঙি ধৰিছোঁ। শ্ৰদ্ধাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, নিৰ্বাচন আহিব, কিন্তু প্ৰত্যেকটো নিৰ্বাচন চৰকাৰ গঠনৰ কাৰণে নিৰ্বাচন নহয়। আমাৰ ৰাজনৈতিক আদৰ্শক আৰু আমাৰ ৰাজনৈতিক বিচাৰধাৰাক ৰাজ্যখনৰ জনসাধাৰণৰ 3 কোটি জনসাধাৰণৰ মাজলৈ লৈ যোৱা আমাৰ দায়িত্ব আৰু কৰ্তব্য। যেতিয়া আমি ৰাজনীতি কৰোঁ, আদৰ্শৰ বাবে ধুমুহা আহে। যেতিয়া আমি ৰাজনীতি কৰোঁ, তেতিয়া আদৰ্শৰ লগত যেতিয়া সংঘাত হয়, তেতিয়া আমি স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ থকাৰ সাহসো গোটাব লাগে। যোৱা পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অসমৰ সমগ্ৰ ৰাজ্যখনৰ একাংশ লোকে
যেতিয়া নাগৰিকত্ব সংশোধন আইনৰ ভুৱা ব্যাখ্যাৰে আমাৰ সভ্যতাক বিনষ্ট কৰিব খুজিছিল, সেই সময়তো আমি সাহসেৰে স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ আছিলোঁ আৰু অনাগত দিনতো আদৰ্শৰ বাবে আমি স্থিতপ্ৰজ্ঞৰ দৰে থিয় হৈ থাকিম। আমি ৰাজনীতি ক্ষমতাৰ বাবে কৰা নাই। আমি জানো আজি মোৰ মাতৃ অস্তিত্বৰ সংকটত ভুগিছে। আমি বুজি পাওঁ আমাৰ ৰাজ্যখনৰ ভৱিষ্যত আজি অন্ধকাৰৰ কলীয়া ডাৱৰে আৱৰি ৰাখিছে। অসমৰ যিখন ৰাজ্যত চুকাফাৰ দৰে গৌৰৱী সন্তানে জন্ম লৈছিল, শংকৰ মাধৱৰ দৰে গুৰুৱে জন্ম লৈছিল, সেইখন ৰাজ্যৰ সভ্যতা সংস্কৃতিলৈকে আজি বাৰে বাৰে আক্ৰমণ আহিছে। কোনোবা অসমীয়াই এটা দিন কল্পনা কৰিব পাৰিছিল যে আমাৰ সভ্যতা ইমান দুৰ্বল হৈ যাব যে মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাৰ মাটিও কোনোবা আগ্ৰাসী লোকে দখল কৰিব পাৰিব? আমাৰ সভ্যতা সংস্কৃতি এটা সময়ত ইমানে দুৰ্বল হৈ পৰিছিল যে মানুহে চৰকাৰৰ ওচৰত ক্ৰন্দন মুখলৈ নিবেদন কৰিছিল যে কাজিৰঙাৰ পৰা কাৰোবাক উচ্ছেদ কৰা। মানুহে আহ্বান জনাইছিল যে অসমীয়াৰ গৌৰৱ গড়কেইটাক বাৰে বাৰে হত্যা কৰিবলৈ নিদিবা। কি ধৰণে তুলনা হৈছিল আমি মনত ৰাখিব লাগিব। অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মেলেৰিয়াটো মানুহ মৰে, গড়টো মৰিবই বেমাৰত, গড়টো মৰাটো কি অস্বাভাৱিক কথা। শংকৰদেৱৰ জন্মভূমিখনক উচ্ছেদ কৰাৰ কথা কওঁতে কোৱা হৈছিল যে আমাৰ ভোটৰ কথা আছে, আমি এছাম মানুহক অসন্তুষ্ট কৰিব নোখোজো। সেইবাবে আমি বিশ্বাস কৰোঁ যে আজি আমি এছাম লোকক অসন্তুষ্ট কৰিব লাগিব আৰু এছাম লোকক অসন্তুষ্ট কৰিও কাজিৰঙাৰ আমি গড় হত্যা বন্ধ কৰিব লাগিব। শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ পৰা তেওঁলোকক আমি ঘৰলৈ নিজৰ গৃহলৈ পঠিয়াই দিব লাগিব। কোনোবাই যদি আমাক বেয়াও পায় তথাপিতো আমি ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা ক'ব লাগিব। আমি অসমখনত জনজাতি লোকসকল, অসমীয়া মূলসুঁতিৰ লোকসকলক লৈ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকে আহি অসমত গৌৰৱী অসমীয়া হিচাপে বাস কৰিছে তেখেতসকলক লৈ আমি এই আগ্ৰাসনৰ বিৰুদ্ধে এক বৃহৎ প্ৰাচীৰ আমি নিৰ্মাণ কৰিব লাগিব। মই সদায় বিশ্বাস কৰোঁ যে অসমত অনাগত 2-3 বছৰৰ নিৰ্বাচন সভ্যতাৰ যুঁজ হ'ব। ইয়াত দুটা সভ্যতাৰ যুঁজ হ'ব। এটা সভ্যতাই ক'ব যে আমি শংকৰদেৱক চিনি নাপাওঁ, আমাক শংকৰদেৱৰ জন্মভূমিৰ মাটিখিনিও লাগে। এটা সভ্যতাই কথা ক'ব যে ভাগৱত আমি কি বুজি নাপাওঁ। এটা সভ্যতাই ক'ব যে ফেচবুকত হিন্দু ল'ৰাৰ নাম লৈ বাৰে বাৰে আমাৰ ছোৱালীসকলক মাতি নি অপমানিত কৰিব লাগে, লাভ জেহাদৰ দৰে কুকৰ্ম কৰিব লাগে। আৰু এটা সভ্যতাই ক'ব যে মানুহৰ জীৱনৰ মূল্য নাই, অৰ্ণমাই বৰাৰ দৰে শিক্ষয়িত্ৰী বাৰে বাৰে ৰাজপথত তেওঁলোকৰ সতীত্ব হৰণ হ'ব লাগে। কিন্তু তাৰ বিৰুদ্ধে আন এক সভ্যতা থাকিব, যিটো সভ্যতাই ক'ব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ পবিত্ৰ মাটিৰ ওচৰত আমি তোমালোকক থিয় হ'ব নিদিওঁ, দখল কৰা বেলেগ কথা। কাজিৰঙাৰ গড়কেইটালৈ তোমালোকে চকু মেলি চাব নোৱাৰিবা। আমাৰ ছোৱালীসকলক আন লোকৰ নামেৰে ফেচবুক টুইটাৰত ধুনীয়া ধুনীয়া ফটো দি আমাৰ ছোৱালীসকলৰ পবিত্ৰতা নষ্ট কৰাৰ অধিকাৰ আমি তোমালোকক দিব নোৱাৰোঁ। আৰু যেতিয়াই তোমালোকে কোনোবা অৰ্ণমাই বৰাৰ গাত হাত দিয়া তাৰ শাস্তি ফাঁচি কাঠৰ ৰচিদ হ'ব লাগিব। সেই সভ্যতাৰ পৃষ্ঠপোষক আমি। আৰু সেইকাৰণে মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাম, এই যুদ্ধ সভ্যতাৰ যুদ্ধ। এই যুদ্ধ কোন মুখ্যমন্ত্ৰী হ'ব, উপমুখ্যমন্ত্ৰী হ'ব তাৰ যুদ্ধ নহয়। এই যুদ্ধ কোনো ব্যক্তিৰ যুদ্ধ নহয়। এই যুদ্ধ দুই সভ্যতাৰ যুদ্ধ, ৰাষ্ট্ৰ নিৰ্মাণৰ যুদ্ধ। আৰু আমাৰ সভ্যতা বিজয়ী হ'ব লাগিব। 5000 বছৰৰ আগৰ পৰা যি ধৰণে আমাৰ সভ্যতা সংস্কৃতি গৌৰৱেৰে সৈতে মূৰ দাঙি থিয় হৈছে, যি সভ্যতাক ছত্ৰপতি শিৱাজীয়ে নেতৃত্ব লৈছিল, যি সভ্যতাক বীৰ লাচিতে নেতৃত্ব লৈছিল,
যি সভ্যতাৰ নেতৃত্ব মহাৰাণা প্ৰতাপ সিংহই লৈছিল, যি সভ্যতাৰ নেতৃত্ব গুৰু গোবিন্দ সিঙে লৈছিল, আৰু যি সভ্যতাই ঔৰংজেবৰ দৰে প্ৰচণ্ড শক্তিশালী আক্ৰান্তকো পৰাভূত কৰিছিল, সেই সভ্যতাৰ আমি একোজন সেনানী ৰূপে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব লাগিব। কেতিয়াবা কোনোবাই কয় স্বয়ং পালো নে নাই, অৰুণোদয় পালো নে নাই। আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ স্বপ্ন স্বয়ং আৰু অৰুণোদয়ৰ বহুত ওপৰত। আমি বহু দিনলৈ এইখন ৰাজ্যত অসমীয়া লোকৰ, ভাৰতীয় লোকৰ জীৱনক নিৰাপত্তা দিয়াৰ অধিকাৰ আমাৰ বংশধৰসকলৰ ওপৰত আহি পৰিছে। যেনেকে মোগলৰ পৰা অসমক ৰক্ষা কৰাৰ দায়িত্ব লাচিতৰ ওপৰত ন্যস্ত হৈছিল, মই পবিত্ৰ অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ ভৱিষ্যতৰ অসমখনক ৰক্ষা কৰাৰ দায়িত্ব আজিৰ চাম ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওপৰত ইতিহাসে ন্যস্ত কৰিছে। আপোনালোকে যেতিয়া সীমিত চিন্তা কৰিব আৰু যেতিয়াই ঠেক গণ্ডিৰে সমাজখনক চোৱা চিন্তা কৰিব, কোনে PWDৰ ৰাস্তা পালো, কোনে স্বয়ং পালো, তেতিয়াই আপোনালোকে বুজিব যে ইতিহাসে আপোনালোকক দিয়া ডাঙৰ দায়িত্ব এটাৰ পৰা আপোনালোক আঁতৰি আহিলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ 42 লাখ কাৰ্যকৰ্তাৰ ওপৰত দায়িত্ব আছে যে আৰু 5টা বছৰ চৰকাৰ আনি সেই সভ্যতাক আমি অসমৰ পৰা আঁতৰাই পঠোৱাৰ দায়িত্ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ ওপৰত আজি ইতিহাসে ন্যস্ত কৰিছে। আজি জাতি মাটি ভেটিৰ সংকল্প আমাৰ জীৱনৰ বাবে ৰাজনৈতিক শ্লোগান নহয়, এয়া আমাৰ জীৱনৰ মন্ত্ৰ। এয়া আমাৰ পূৰ্বপুৰুষক দিয়া আমাৰ প্ৰতিশ্ৰুতি, আৰু 5টা বছৰত আমি তাৰ সৌধ নিৰ্মাণ কৰিছোঁ, আৰু অনাগত 5টা বছৰত তাক আমি তাৰ স্ফীত লক্ষ্যলৈ লৈ যাব লাগিব। আজি আমি ৰাজ্যৰ সচিবালয়ত যদি কোনোবাই চকু দিয়ে আৰু ৰাজ্যৰ নিযুক্তিৰ যদি তালিকাবিলাকত চকু দিয়ে, আৰু যি ধৰণে সত্ৰ সংস্কৃতি মন্দিৰ আমি উচ্ছেদৰ পৰা ৰক্ষা কৰিছোঁ, যি ধৰণে আজি গড় হত্যাৰ দৰে নিৰ্মম কাহিনীবিলাকক আমি স্তব্ধ কৰিছোঁ, আপোনালোকে দেখা পাব যে সভ্যতাৰ যুঁজত আজি আমি আগুৱাই গৈছোঁ। আৰু আজি আমি সভ্যতাৰ যুঁজত আগুৱাই গৈছোঁ কাৰণে আজি কংগ্ৰেছৰ দৰে ৰাজনৈতিক দলে UDFৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে। আজি মানুহে কি কয় যে বিজেপিক হৰুৱাবলৈ আমি একত্ৰিত হ'ব লাগিব। 5টা বছৰ আগত বিজেপি কোন আছিল? 5টা বছৰ আগত বিজেপিৰ কেইখন পঞ্চায়ত আছিল? 5টা বছৰ আগত বিজেপিৰ কেইখন জিলা পৰিষদ আছিল? 5টা বছৰ আগত অসমৰ কিমানটা সমষ্টিত বিজেপি আছিল? মাত্ৰ 5টা বছৰ। 2014 চনৰ পৰা 2020 চনলৈ মাত্ৰ 6টা বছৰতে আপোনালোকে অসমৰ ৰাজনীতিৰ সংজ্ঞা পৰিৱৰ্তন কৰি পেলালে। এতিয়া মানুহে কয় যে বিজেপিক হৰুৱাবলৈ আমি একত্ৰিত হ'ব লাগিব। তাৰ মানে চাওঁতে অসমৰ ৰাজনীতিৰ 1 নম্বৰ পজিশ্যনলৈ ভাৰতীয় জনতা পাৰ্টিয়ে গতি কৰিলে। এতিয়া কোনো দল যদি একত্ৰিত নহয়, বিজেপিক আৰু ইলেকশ্যনত হৰুৱাব নোৱাৰে। এয়া মোৰ কথা নহয়। কোনটো দলে এই কথা কৈছে? যিটো দলে স্বাধীনতাৰ পিছত অসমক বাৰে বাৰে শাসন কৰিছিল। আজি কোনটো দলে এই কথা কৈছে? যিটো দলে স্বাধীনতা আন্দোলনৰ নেতৃত্ব লৈছিল। আজি কোনটো দলৰ সভাপতিয়ে কৈছে যে বিজেপিক হৰুৱাবলৈ আমি একত্ৰিত হ'ব লাগিব? 5টা বছৰত আমি যদি একোৱেই নকৰিলোহেঁতেন, তেতিয়াহ'লে কোনোবাই ক'লেহেঁতেন নেকি যে বিজেপিক হৰুৱাবলৈ আমি একত্ৰিত হ'ব লাগে? আজি 5টা বছৰত মানুহৰ হৃদয় আমি স্পৰ্শ কৰিব পাৰিলোঁ, মানুহৰ জীৱনৰ আমি পৰিৱৰ্তন কৰিব পাৰিলোঁ, আৰু সভ্যতাৰ যুঁজত আজি আমি দৃঢ়তাৰে আগুৱাই যাব পাৰিলোঁ। আৰু সেইকাৰণে আজি সেইসকল লোক শংকিত। হু ইজ আজমল বুলি কোৱা ব্যক্তি আজি আজমলৰ চৰণত তেওঁলোকে চৰণ স্পৰ্শ কৰি নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে। এয়ে হৈছে আমাৰ সফলতা। আমি যদি সুন্দৰভাৱে ৰাজ্য নচলালোহেঁতেন, সভ্যতাৰ যুঁজত যদি আমি সবল খোজ নেপেলালোহেঁতেন, তেতিয়াহ'লে মানুহে কোনেও বিজেপিক হৰুৱাবৰ কাৰণে একত্ৰিত হ'ব লাগে বুলি শব্দৰ ব্যৱহাৰ নকৰিলেহেঁতেন।
আজি বিজেপিক হৰুৱাবলৈ সকলো একত্ৰিত হ'ব লাগে কিমান আমাৰ বাবে গৌৰৱৰ কথা যিটো ৰাজনৈতিক দলৰ নাম নাছিলে 2011 চনত 12 চনত আমি দুটা দহক পোৱা নাছিলো দহক বাদ দি 11টা সিট পোৱা নাছিলো আজি সেই দলটোক হৰুৱাবৰ কাৰণে হাপে বেঙে সকলোৱে একেলগ হ'ব লাগিব ৰাজনীতি তাতকৈ ডাঙৰ সফলতা আন কি থাকিব পাৰে আজি আমি মোৰ দৃষ্টিত 70 বছৰৰ পিছত কোনোবাই কয় যে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব কিন্তু 5টা বছৰৰ ভিতৰত বিজেপিক হৰুৱাবৰ কাৰণে একত্ৰিত হ'ব লাগিব তাৰ মানে আপোনালোকে চিন্তা কৰক যে মানুহৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টি কি ধৰণে প্ৰৱেশ কৰিছে আৰু কি ধৰণে ভাৰতীয় জনতা পাৰ্টি এতিয়া গৌৰৱেৰে মানুহৰ মাজত থিয় হৈছে মোক কেতিয়াবা কোনোবা কৰ্মকৰ্তাই কয় যে দাদা এইটো সমষ্টি টান হ'ব ইয়াত বিজেপিক ভোট নিদিব ইয়াক এজিপিক ভোট নিদিব মই বিশ্বাস কৰোঁ যে নৰেন্দ্ৰ মোদী যেতিয়া নিৰ্বাচনত উঠে তেতিয়া সেই ধুমুহা যেনেকৈ কোনেও ৰাখিব নোৱাৰে যোৱা 5টা বছৰত আমি যি কাম কৰিলোঁ সেই ধুমুহা আৰু কোনেও ৰাখিব নোৱাৰে 100টা সিট ভাৰতীয় জনতা পাৰ্টিয়ে নিশ্চিতভাৱে লাভ কৰিব তাত কোনো সন্দেহ নাই কাৰোবাৰ যদি সন্দেহ আছে যোৱা পৰহি দিনাখন মই চতিয়াত গৈছিলোঁ আজি ৰাতিপুৱা মই নাজিৰালৈকে গৈছিলোঁ মানুহৰ যোনে চকুত মৰম বুজি পায় মানুহে আদৰ আৰু মৰম বুলি যাক জ্ঞান কৰে যিসকলে মানৱীয় অন্তৰেৰে তাক বুজি পায় তেওঁলোকে অনুভৱ কৰিব যে অসমত এতিয়া এটাই ৰাজনৈতিক দল আছে সেইটোৱে হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে আমি দ্বিতীয়বাৰৰ চৰকাৰ গঠন কৰিম মই কাৰ্যকৰ্তা বন্ধু বান্ধৱসকলক অনুৰোধ কৰোঁ যে ৰাজনীতি কেতিয়াবা আমাৰ আগলৈকে গুচি যায় ৰাজনীতি কেতিয়াবা মোৰ আগলৈকে গুচি যায় মই কওঁ মই বিজেপিক ভোট নিদিওঁ দেউতা মাক কম দেউতা মা বিজেপিক ভোট নিদিবি দেই দেউতা মা মনে মনে থাকে আৰু শেষত গৈ নৰেন্দ্ৰ মোদীৰ চেহেৰাটো মনত পেলাই পদুমত ভোট দি ঘৰলৈ উভতি আহে ল'ৰাটোক কয় কংগ্ৰেছকে দিলোঁ আমাৰ তেনেকুৱা এটা পৰিৱেশ আজি আমাৰ ৰাজ্যখনত নিৰ্মাণ হৈছে আৰু এই নিৰ্মাণ একেদিনাই নিৰ্মাণ হোৱা নাই আজি মই বিশ্বাস কৰোঁ যোৱা 5টা বছৰে আমি যি সংকল্প লৈছিলোঁ সপোন দেখিছিলোঁ সেই সপোন আৰু সংকল্পৰ পৰা সিদ্ধিৰ যি যাত্ৰা আছিল সেই যাত্ৰাই আজি অসমৰ মানুহক ভাৰতীয় জনতা পাৰ্টিৰ লগত একাত্ম কৰি তুলিছে কোনখন চৰকাৰ আছিল অসমত যিখন চৰকাৰে প্ৰতি বছৰে 7 লাখ ল'ৰা ছোৱালীক বিনামূলীয়া নামভৰ্তি কৰি দিয়ে আজি যেতিয়া কংগ্ৰেছৰ দিনত খুটা আৰু লুঙিৰ যি ৰাজনীতি আছিল এপত যেতিয়া খুটা দিওঁ এটা লুঙি দিওঁ আৰু তাকে লৈ যেতিয়া মহিলাসকলে ৰাস্তাত আহি কাজিয়া কৰিবলগীয়া পৰিৱেশ আছিল আজি তাৰ পৰিৱৰ্তে মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ত এডমিশ্যন ল'বলৈ 10,000 টকা লাগে কাকো খাতিৰ কৰিব নালাগে কাৰো ওচৰত হাত পাতিব নালাগে মাত্ৰ ফৰ্মখন ফিল আপ কৰক আৰু বিনামূলীয়া নামভৰ্তি লৈ ঘৰলৈ উভতি আহক কোনখন চৰকাৰ আছিলে যে লকডাউন হৈছে মানুহে খাব কেনেকৈ মানুহে কৰিব কেনেকৈ মোদী ডাঙৰীয়ায়ো চাউল পঠায় মোদী ডাঙৰীয়ায়ো দালি পঠিয়ায় আৰু আমাৰ চৰকাৰখনেও বিনামূলীয়াকৈ চাউল দিয়া আৰম্ভ কৰে কোনখন চৰকাৰ ৰাজ্যত আছিলে যে 9, 10, 11, 12 সকলো ৰাজ্যৰ সকলো সন্তানৰ ঘৰলৈ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা অসমৰ জাতীয় জীৱনত কোনখন চৰকাৰ আছিলে যে অটল অমৃত অভিযানৰ দৰে আয়ুষ্মান ভাৰতৰ দৰে একেবাৰে পবিত্ৰ আঁচনিৰে আজি কেনেকৈ মানুহে মানুহৰ আৰ্তৰ সময়ত দৰিদ্ৰতাৰ সময়ত দুখৰ সময়ত কি ধৰণে চৰকাৰখনক বিচাৰি পাইছে তাৰ আগত প্ৰমাণ কতো নাছিল আমাৰ কোনোবা ব্যক্তিৰ শৰীৰত কিডনি ৰোগত আক্ৰান্ত হৈছে তাক ডায়ালিসিস কৰিবলৈ পইচা দিব নালাগে মোৰ বেমাৰ হৈছে ব্লাড টেষ্ট কৰিবলৈ প্ৰমাণ দিব পইচা দিব নালাগে মোক এক্সৰে কৰিব লাগে সিটি স্ক্যান কৰিব লাগে তাতো 1 টকা দিব নালাগে নামভৰ্তি কৰোঁতে পইচা দিব নালাগে
পাঠ্যপুথি কিনোতে পইচা দিব নালাগে আৰু হোষ্টেলৰ মেজ ডিউজটো চৰকাৰখনে মোৰ একাউণ্টলৈকে আকৌ উভতাই পঠাই দিয়ে। তেনে এক চিন্তাৰে আজি আমি মানুহৰ হৃদয় স্পৰ্শ কৰিছোঁ। কোনখন চৰকাৰ আছিলে যিখন চৰকাৰে চিন্তা কৰিছিল যে আমাৰ ছোৱালীসকলৰ বিয়া হ'ব, দেউতাক মাকে সোণ দিব নোৱাৰিব, কিন্তু ছোৱালীজনীক গৌৰৱেৰে সৈতে দৰাৰ ঘৰলৈ পঠাই দিয়াৰ দায়িত্ব সমাজৰ আছে। আজি অৰুন্ধতীৰ দৰে সুন্দৰ আঁচনিৰ কথা অসমত কোনখন চৰকাৰে আগত চিন্তা কৰিছে? আজি আপোনালোকে নিজে চিন্তা কৰক। মই গাঁৱৰ সমাজ ব্যৱস্থাক দেখিছোঁ। যেতিয়া পৰিয়ালত এগৰাকী বিধৱা মহিলা থাকে, সেই মহিলাগৰাকীক এটা সময়ত মানুহে পৰিয়ালটোৱে বোজ বুলি ভাবিবলৈ আৰম্ভ কৰে যে এই মহিলাগৰাকীক আমি চলাব লাগে, আমি খুৱাব লাগে, আমি পিন্ধাব লাগে। দিব্যাংগ ল'ৰা ছোৱালীসকলৰ যেতিয়ালৈকে দেউতাক মাই জীয়াই থাকে, দেউতাক মাকে ল'ৰা ছোৱালীটোৰ যত্ন লয়। যিদিনাখনে দেউতাক মাকৰ মৃত্যু হয়, দিব্যাংগ ল'ৰা ছোৱালীবিলাকে নিজৰ নিৰাপত্তাৰ কাৰণে আজি নিৰাপত্তাৰ কথা চিন্তা কৰাৰ যি অবৰ্ণনীয় দৃশ্য, সেই দৃশ্যবিলাক দেখিলে মানুহৰ বুকু সেমেকি গৈছিল। নিজৰ ককায়েকৰ কল্যাণ হওক, নিজৰ ভায়েকে স্কুললৈ যাওক, সেই চিন্তাৰে বহুত ছোৱালীয়ে বিয়াত নবহি নিজৰ ঘৰখনক সতেজ, জীৱন্ত আৰু প্ৰাণৱন্ত কৰি ৰখাৰ চেষ্টা কৰে। আৰু যেতিয়া দাদাকে ঘৰত বোৱাৰী লৈ আহে, ভায়েকে যেতিয়া বোৱাৰী লৈ আহে, সেই বিয়া নোহোৱা ছোৱালীজনী লাহে লাহে পৰিয়ালৰ মূল খুঁটিটোৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰে। স্বামীৰ ঘৰৰ পৰা সংসাৰ বনাবলৈ মই ঘৰলৈকে যাওঁ, স্বামীৰ ঘৰলৈ। পৰিৱেশ পৰিস্থিতিত পিতৃৰ ঘৰলৈ উভতি আহোঁ। লাহে লাহে পৰিয়ালটোত মই যেন এক বোজা, তেনেকুৱা ধৰণে মোৰ কল্পনা, তেনেকৈ মোৰ মানসিক চিন্তাৰ আৰম্ভ হয়। আজি কোনখন চৰকাৰ আছিলে যে সেইসকল মহিলাৰ কাষত থিয় দিয়াৰ সংকল্প হাতত লৈছিলে? পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি অৰুণোদয় আঁচনি আহিলে আৰু নৱেম্বৰ মাহৰ ভিতৰত 20 লাখ তেনে পৰিয়ালৰ একাউণ্টত প্ৰতি মাহে আমি 830 টকাকৈ প্ৰেৰণ কৰাৰ দুৰ্বাৰ সংকল্প আজি আমি হাতত লৈছোঁ। আজি 2 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে স্বয়ম আঁচনিৰ জৰিয়তে 50,000কৈ টকা লাভ কৰিব। আমি সংকল্প লৈছোঁ যে গাঁৱত যেতিয়া কিবা কাম হ'ব, বিভাগসমূহে পঞ্চায়তে যেতিয়া গাঁৱত কাম কৰিব, সেই স্বয়মৰ গোটবিলাকৰ জৰিয়তেহে কৰিব পাৰিব, কোনো ধৰণৰ ঠিকাদাৰ আৰু আগলৈ লগাব নোৱাৰিব। আজি আমি সংকল্প লৈছোঁ চাহ বাগিচাৰ বনুৱাসকলৰ কাষত, শ্ৰমিকসকলৰ কাষত থিয় হোৱাৰ। স্বাধীনতাৰ পিছলৈকে 70 বছৰত বাগিচাত হাইস্কুল স্থাপন হোৱা নাছিল। আজি আমি 150খনকৈ নতুন হাইস্কুলৰ আজি আমি সপোন দেখিছোঁ। আজি কোনদিনা কোন চৰকাৰে চিন্তা কৰিছিল যে ডিব্ৰুগড়তো এখন মেডিকেল কলেজ হ'ব, চৰাইদেউতো এখন মেডিকেল কলেজ হ'ব, তিনচুকীয়াতো এখন মেডিকেল কলেজ হ'ব? এই ধৰণৰ এখন বিকাশমুখী অসমৰ কথা কোনদিনাখন কোনে চিন্তা কৰিছিল? আজি কোন মানুহে চিন্তা কৰিছিল যে কোভিড-19ৰ সময়ত 2 লাখ ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰাৰ সংকল্প আৰু সামৰ্থ্য এইখন চৰকাৰৰ বুকুত লুকাই আছে? আজি কোন ব্যক্তিয়ে চিন্তা কৰিছিল যে কোভিড-19ৰ বিপদৰ সময়তো চৰকাৰী কৰ্মচাৰীয়ে প্ৰতি মাহৰ প্ৰথম দিনাখনেই দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব? আজি কোনখন চৰকাৰৰ দিনত এই প্ৰলয়ংকৰী বিভীষিকাৰ মাজতো চিন্তা হৈছিলে যে অৰুণোদয়, অৰুন্ধতীৰ দৰে বৈপ্লৱিক আঁচনিবিলাক ৰূপায়ণ কৰাৰ সংকল্প আজি চৰকাৰে ল'ব পাৰিব? এক প্ৰকাৰ ক'বলৈ গ'লে
আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে নতুন ইতিহাস ৰচনা কৰিছে। যি সময়ত ভাৰতবৰ্ষৰ আন ৰাজ্যৰ চৰকাৰবিলাকে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ সক্ষম হোৱা নাই, সেই সময়তে অৰুণোদয় অৰুন্ধতীৰ দৰে আঁচনিৰ জৰিয়তে আমি আকাশ চুবৰ কাৰণে সংকল্প কৰিছোঁ। আজি এইখনেই হৈছে মোৰ অসম। চাওঁতে 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 শিক্ষাক ৰাইজৰ ওচৰ চপাই নিয়াৰ ভিতৰত ভাৰতৰ ২ নম্বৰ ৰাষ্ট্ৰ হিচাপে ৰাজ্য হিচাপে অসম জিলিকি উঠিল। সাক্ষৰতাৰ হাৰত ৫খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম জিলিকি উঠিল। আৰু কোভিড-19ৰ চিকিৎসাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত আজি অসমে গৌৰৱেৰে সৈতে নিজৰ নাম অংকন কৰিবলৈ সক্ষম হ'ল। এই হৈছে মোৰ ভৱিষ্যতৰ অসম। আৰু এইখন অসমৰে আমি সংকল্প দেখোঁ। যিখন অসমৰ সামৰ্থ্য আছে 6খনকৈ মেডিকেল কলেজ 5টা বছৰত কৰাৰ, যিখন অসমৰ সংকল্প আছে 4-5খনকৈ ইঞ্জিনিয়াৰিং কলেজ কৰাৰ, যিখন অসমৰ সংকল্প আছে শিক্ষক নিযুক্তি দিয়াৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰা, যিখন অসমৰ সংকল্প আছে প্ৰতিজন আবাল বৃদ্ধ বনিতাক কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি যোগান ধৰাৰ, এইখন অসমৰ আজি নতুন দিনৰ এই অসম সংকল্প লৈছে যে ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ জৰিয়তে প্ৰত্যেকগৰাকী বিধৱা মহিলাৰ অন্তৰ স্পৰ্শ কৰাৰ। আৰু এইখনেই অসম, যিখন অসমে সংকল্প লৈছে যে কনকলতা মহিলা সবলীকৰণ যোজনাৰ জৰিয়তে প্ৰত্যেকগৰাকী আই মাতৃৰ জীৱনত পৰিৱৰ্তন অনাৰ আৰু সকলো লোককে মাটিৰ পট্টা আৰু সকলো ভাৰতীয় লোকক মাটিৰ পট্টা, খিলঞ্জীয়া শব্দটো মই ব্যৱহাৰ নকৰোঁ। মোৰ কাৰণে এইখন ভাৰতক ভাৰত ভূমি হিচাপে গ্ৰহণ কৰা প্ৰতিজন হিন্দু সভ্যতাৰ ব্যক্তি একোজন গৌৰৱী ভাৰতীয়। আৰু সেই ভাৰতীয় 1 লাখ লোকক আজি আমি মাটিৰ পট্টা দিবলৈ আগবাঢ়িছোঁ। বৰাক ভূমিৰ প্ৰাকৃতিক সুবাস, ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সুবাস, মা কামাখ্যা, শংকৰদেৱ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ আশীৰ্বাদেৰে আজি আমি এখন নতুন অসম নিৰ্মাণ কৰাৰ সংকল্প লৈছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্ধুসকলে সংকল্প ল'ব লাগিব যে সভ্যতাৰ যুঁজত আমি অসমখনক বিজয়ী কৰিব লাগিব। আৰু আমাৰ জীৱনত শেষ টুপি ৰক্ত থাকালৈকে মৌলানা বদৰুদ্দিন আজমল দিছপুৰৰ ক্ষমতাত বহিব নোৱাৰিব। এই সংকল্প আমি ল'ব লাগিব। এই যুঁজ আমাৰ জাতিৰ যুঁজ, এই যুঁজ আমাৰ সভ্যতাৰ যুঁজ। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এয়াতো নহয় হাঁহি তামচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। এই যুঁজত আজমলক তেওঁৰ নিজৰ জাগালৈ ঘূৰাই পঠোৱাৰ সংকল্প আমি ল'ব লাগিব। অসমৰ মাটিত চুকাফা, বীৰ লাচিত, শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱৰ সেই গৌৰৱময়ী স্থানটোত লোকপ্ৰিয় গোপীনাথ বৰদলৈ গ্ৰহণ কৰা সেই গৌৰৱময়ী আসনখনত আমি কেতিয়াও মৌলানা বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক ওচৰ চাপিব দিব নোৱাৰো। সেয়া আমাৰ জাতীয় জীৱনৰ সংকল্প। আজি যিসকলে জাতিটোৰ মাজত ভাগ কৰিব খোজে তেওঁলোকে জাতিৰ প্ৰতি অহা ভাবুকি বুজি নাপায়। কা আন্দোলনৰ নামত শংকৰদেৱ কলাক্ষেত্ৰকো ধ্বংস কৰি দিয়াৰ বাবে তেওঁলোকে চিন্তা নকৰে। আমাৰ অসমত এচাম তথাকথিত অসমপ্ৰেমী ওলাইছে যিসকলে মহাপুৰুষ শংকৰদেৱৰ মৰ্যাদা বুজি নাপায়, যিসকলে বুজি নাপায় যে বীৰ লাচিতে নৰিয়া গাঁৱেৰে কেনেকৈ ঔৰংজেবৰ সেনাবাহিনীৰ লগত যুদ্ধ কৰিছিল। তেওঁলোকে শাসনৰ কাৰণে বদৰুদ্দিন আজমলৰ পদলেহন কৰিবলৈ কুণ্ঠাবোধ নকৰে। আজি কিন্তু আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে
প্ৰতিকূলতাৰ মাজতো হাজাৰ প্ৰত্যাহ্বানৰ মাজতো এখন বিকশিত সুৰক্ষিত আৰু গৌৰৱময়ী ভাৰত আৰু অসমৰ আমি সপোন দেখিম, আমি সংকল্প ল'ম আৰু সেই সংকল্পেৰে আমি সিদ্ধি লাভ কৰিম। শ্ৰদ্ধাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, পোৱা নোপোৱাৰ হিচাপ লোৱাৰ এয়া সময় নহয়। মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ যে আমি এটা ৰাজনৈতিক দলৰ কৰ্মী হিচাপে ৰাজনীতি কৰোঁ পোৱা নোপোৱাৰ হিচাপ ল'বলৈ। আমি ৰাজনীতি কৰিবলৈ অহা ব্যক্তিসকলে আমি জাতিটোক নিৰ্মাণ কৰিবলৈ আহোঁ, আমি মানুহক নেতৃত্ব দিবলৈ আহোঁ, আমি সমাজক পৰিৱৰ্তন দিবলৈ আহোঁ। মই কল্পনা কৰোঁ সেই যুৱ মৰ্চাক, যি যুৱ মৰ্চাৰ এগৰাকী সদস্যৰ অবিহনে গাঁওখন চলিব নোৱাৰে। বিহু পাতিম, পূজা পাতিম, গাঁৱলৈ প্ৰত্যাহ্বান আহিছে, গাঁৱলৈ দুখ আহিছে, বেজাৰ আহিছে, গাঁৱলৈ আনন্দ আহিছে, যুৱ মৰ্চাৰ কাৰ্যকৰ্তা এজনে গাঁওখনক নেতৃত্ব দিব। তেওঁৰ সাংস্কৃতিক গুণেৰে, তেওঁৰ চৰিত্ৰৰ গুণেৰে আৰু জাতি আৰু স্বদেশ প্ৰেমৰ গুণেৰে তেওঁ সমাজক নেতৃত্ব দিব। আমাক ভৱিষ্যতৰ যুৱ মৰ্চাৰ এনেকুৱা একোজন সৈনিক লাগে, যি সৈনিক আমাৰ সমাজৰ নেতৃত্ব দিব পৰাৰ তেওঁৰ হাতত সাহস আছে আৰু সুচৰিত্ৰ আৰু দলৰ আদৰ্শৰ প্ৰতি নিষ্ঠাই আমাক সাহসী কৰে। মোক বহুতে প্ৰশ্ন কৰে যে মায়ে কৈছে ইমান দিন ৰাজনীতি কৰি কি পালি? আমি এইটোৱেই পালোঁ যে আমি আজি ৰাজনীতি কৰাৰ কাৰণে অসমখনক বদৰুদ্দিন আজমলে গ্ৰাস কৰিব পৰা নাই আৰু আজি আমি ৰাজনীতি কৰাৰ কাৰণে লাখ লাখ ল'ৰা ছোৱালীয়ে বিনামূলীয়া নামভৰ্তিৰ পৰা অৰুণোদয়ৰ পৰা অৰুন্ধতীলৈ আঁচনিৰে আজি আমি আমাৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু অন্ত্যোদয়ৰ আঁচনি আজি আমি আদৰ্শ আগুৱাই লৈ যাব পাৰিছোঁ। আজি আপোনালোকে চিন্তা কৰক, ভাৰতীয় জনতা পাৰ্টীয়ে সাহসেৰে যদি থিয় নিদিলেহেঁতেন অসমত আকৌ এবাৰ বিচ্ছিন্নতাবাদৰ সংগ্ৰাম হ'লহেঁতেন। গুৱাহাটীত কাৰ আন্দোলনৰ সময়ৰ পিছত টায়াৰেদি গুৱাহাটী মহানগৰখন জ্বলাই দিয়াৰ নিৰ্মম দৃশ্য মই এতিয়াও মোৰ মনত পেলালে ৰাতি মোৰ টোপনি নাহে। অসমখনক আকৌ এবাৰ অন্ধকাৰৰ কলীয়া দিনটোলৈ লৈ যোৱাৰ সংকল্প আছিল। ল'ৰা IAS হ'ব নালাগে, ল'ৰা ডক্তৰ হ'ব নালাগে, ল'ৰা ইঞ্জিনিয়াৰ হ'ব নালাগে, দৰিদ্ৰ পিতৃ মাতৃক দৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিব নালাগে। মোৰ অসমখনক নৈৰাজ্য আহক, অসমখনত এনাৰ্কি আহক, এক আন্দোলনময় পৰিৱেশৰ মাজেৰে মোৰ জগতখন অশান্তি হৈ পৰক, অসমখনক বহু দূৰলৈ লৈ যোৱাৰ এক কদৰ্য ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সেই আন্ধাৰ আৰু পোহৰৰ মাজত ভাৰতীয় জনতা পাৰ্টি থিয় হৈ থকাৰ কাৰণে আন্ধাৰে পোহৰক আক্ৰমণ কৰিব নোৱাৰিলে আৰু সেই ধৰণৰ অটল আদৰ্শত বিশ্বাসী আমি। মই আপোনালোকক অনুৰোধ কৰিম, এই ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা উভতি গৈ নিজৰ নিজৰ গাঁৱত, নিজৰ নিজৰ অঞ্চলত আৰু নিজৰ নিজৰ সমাজত ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ প্ৰতিষ্ঠাৰ সংগ্ৰামত আকৌ এবাৰ ব্ৰতী হওক। কোনে টিকট পাব, কোনে টিকট নাপাব, AGPয়ে পাব, BJPয়ে পাব, এই চিন্তা আমাৰ নহয়, সেই চিন্তা আমাৰ নেতৃত্বৰ। আমাৰ মাত্ৰ এটাই চিন্তা যে এই সভ্যতাৰ যুঁজত আমি জয় লাভ কৰিব লাগিব, অসমখন অসমীয়াৰ আৰু ভাৰতীয়ৰ বাবে সুৰক্ষিত হৈ থাকিব লাগিব। মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাম, যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে নিৰলসভাৱে কাম কৰক। অসমৰ ভৱিষ্যতৰ সেনানী আপোনালোকৰ মাজৰ পৰাই অনাগত 5টা বছৰ 10টা বছৰ পিছত ৰাজ্যক নেতৃত্ব দিয়াৰ, সমাজক নেতৃত্ব দিয়াৰ একোজন আদৰ্শবাদী নেতা আমাৰ সমাজে পাব লাগিব, আমাৰ দলে পাব লাগিব। আৰু সেইবাবে
এক নতুন চিন্তাৰে এই ৰংপুৰ শিৱসাগৰৰ পৰা উভতি যাওক। ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প, অসমখনক ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে নিৰ্মাণ কৰাৰ সংকল্প আৰু কংগ্ৰেছ UDFৰ ষড়যন্ত্ৰৰ পৰিৱৰ্তে ভাৰতৰ বুকুত এই অসমখনক উজ্জ্বলতম নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প। আপোনালোক আজি বৰাক উপত্যকাৰ পৰা আহিছে, ব্ৰহ্মপুত্ৰৰ পৰা আহিছে, কাৰ্বি আলঙৰ পৰা আহিছে, উত্তৰ কাছাৰৰ পৰা আহিছে, বড়োভূমিৰ পৰা আহিছে। আজি আমি অসমৰ চুকে কোণে প্ৰতিখন ঘৰলৈ দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জীক লৈ যাব লাগিব। সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু অন্ত্যোদয়ৰ আদৰ্শ আমি অসমৰ 3 কোটি পৰিয়াললৈ লৈ যাব লাগিব। আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকলে এই ক্ষেত্ৰত নেতৃত্ব ল'ব লাগিব। মই পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম, মনত ৰাখিব, সভ্যতাৰ এই যুঁজৰ সেনানী আমি ভাৰতবৰ্ষৰ সনাতন সভ্যতা সংস্কৃতিক ৰক্ষা কৰাৰ যুঁজৰ সেনানী আমি। চুকাফা লাচিত, শংকৰদেৱ, মাধৱদেৱৰ পবিত্ৰ অসম ভূমিক নিষ্কলংক কৰি ৰখাৰ এই যুদ্ধৰ সেনানী আমি। আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ বিশ্বত প্ৰতিষ্ঠা কৰাৰ সংকল্পেৰে সংকল্পিত একোজন ভাৰতীয় জনতা পাৰ্টিৰ সৈনিক আমি। এই সংকল্পৰে আপোনালোক আগুৱাই যাব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। যোৱা লোকসভাৰ নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই এক অদ্ভুত নেতৃত্ব আৰু ত্যাগ আৰু আদৰ্শৰ সুন্দৰ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। মই বিশ্বাস কৰোঁ আজিৰ পৰা 2021 চনৰ নিৰ্বাচনত সভ্যতাৰ যুঁজত আকৌ এবাৰ অসমীয়া আৰু ভাৰতীয়ক জিকোৱাৰ সংকল্পেৰে যুৱ মৰ্চাই আকৌ এবাৰ নিজক নিয়োজিত কৰিব। আৰু আমি আদৰ্শৰ সৈতে প্ৰেৰিত হৈ, আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজৰ বহল বুকুত আমি নিজক প্ৰতিষ্ঠা কৰাৰ সংকল্প ল'ম আৰু ভৱিষ্যতৰ দিনত সমাজক নেতৃত্ব দিয়াৰ সংকল্পেৰে আমি আগবাঢ়ি যাম। পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। এটাই কথা মনত ৰাখিব, অসমক সুৰক্ষিত কৰাৰ বাবে এদিন যেনেকৈ নৰিয়া গাঁৱৰে লাচিতে যুঁজিছিল, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে লাচিতৰ আদৰ্শেৰে আকৌ এবাৰ ঔৰংজেবক পৰাস্ত কৰিবলৈ আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। মোৰ সৈতে কওক, ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে, বন্দে বন্দে বন্দে। বহুত বহুত ধন্যবাদ। ধন্যবাদ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে